আগপিনে দুৱাৰডাং পাছপিনে ধুবাংবাং এই আপ্তবাক্যশাৰী প্ৰযোজ্য হৈছে চৰকাৰ প্ৰশাসনৰ ক্ষেত্ৰত এপিনে যদি আইন ভংগকাৰীসকলৰ বিৰুদ্ধে প্ৰশাসনে আৰোপ কৰিছে কঠোৰ নীতি আনপিনে আকৌ ৰেলৱে ষ্টেচনসমূহত নাই কোনো কোভিড টেষ্টিঙৰ ব্যৱস্থা এফালে প্ৰশাসনৰ কঠোৰ নীতি নিয়ম আনফালে প্ৰশাসনৰ বৃহৎ সুৰুঙা যদিও আন্তঃজিলা যাতায়াত বন্ধ আছে বিভিন্ন জিলাৰ পৰা ৰেল যোগে আহি আছে বহু যাত্ৰী কিন্তু আশ্চৰ্যজনক কথাটো হ'ল ষ্টেচনসমূহত সেই যাত্ৰীসকলক কৰা হোৱা নাই কোনো কোভিড টেষ্ট সন্মুখত অসম বিধানসভাৰ অধিৱেশন ইয়াৰ প্ৰাক্ষণত গুৱাহাটীত পুনৰ বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা যদিহে এইদৰে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ থাকে শীঘ্ৰে গুৱাহাটীতো বলবৎ হ'ব কঠোৰ কোভিড নীতি শুক্ৰবাৰৰ দিনটোত মহানগৰীত নতুনকৈ কোভিড আক্ৰান্ত 247 গৰাকী কোভিড পৰিস্থিতিক লৈ উদ্বিগ্ন স্বাস্থ্যমন্ত্ৰীৰ লগতে জিলা প্ৰশাসন ঘনে ঘনে সলনি হৈছে এছঅপি ঠায়ে ঠায়ে কৰা হৈছে কণ্টেইনমেণ্ট জোন কিন্তু কঠোৰ প্ৰশাসনৰ কোনোবা ক্ষেত্ৰত ৰৈ গৈছে নেকি খুৰুঙা পৰস্পৰ বিৰোধী সিদ্ধান্ত চৰকাৰৰ বন্ধ বাছ সেৱা কিন্তু খোলা আছে আন্তঃজিলা ৰেল আমাৰ প্ৰায়োৰিটি হ'ল কোভিড এটা বাছ মালিক সংস্থাৰ কথাটো আমি পিছত পাতিম বুজি পাইছে নাই এতিয়া আমি কথা কি যে যাতায়াতৰ কথাটো খুলি দিলে তাত যি 15জন মানুহে জানিব এখন বাছত আহিল আপোনাৰ মতে কোভিড প্ৰট'কল মানি সেই 15জন মানুহ যেতিয়া থাকিব সেইখন এচি বাছ হ'ব এচি বাছ হ'লেতো তাত যদি কোভিড পেচেণ্টো এজন থাকে গতিকে তাততো বাকীবিলাক যে ইনফেক্টেড নহ'ব তাততো কোনো কাৰণ নাই সেইকাৰণে আন্তঃজিলাৰ যিটো ভ্ৰমণ এইটো যে বন্ধ কৰি দিয়া আছে তাৰ কাৰণে কোভিড সংক্ৰমণ বহুত পৰিমাণে কমি গৈছে গতিকে সেইটো পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিব কিন্তু চন্দ্ৰমোহন ডাঙৰীয়া আপুনি মন কৰিছেনে ৰেলৱে ষ্টেচনসমূহৰ পৰিৱেশ এই দৃশ্য গুৱাহাটী পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ নাই কাৰোৰে মুখত মাস্ক নাই সামাজিক দূৰত্ব আনকি খুদ আৰক্ষীয়েও পৰিধান কৰা নাই মাস্ক তাতোকৈ আশ্চৰ্যজনক কথা আন্তঃজিলা বাছ সেৱা বন্ধৰ ফলত ৰেলেৰে বিভিন্ন জিলাৰ পৰা দৈনিক আগমন হৈছে বহু যাত্ৰীৰ কিন্তু ৰেল ষ্টেচনসমূহত জিলাসমূহৰ পৰা অহা লোকৰ ক্ষেত্ৰত কৰা হোৱা নাই কোভিড টেষ্টিঙৰ ব্যৱস্থা যিবিলাক মানে অসমৰ মানুহ আহি আছে অসমৰ পৰাই আহিছে সেই যাত্ৰী হিচাপে অহা মানুহবিলাকক আমি চেক কৰা নাছিল কোভিড টেষ্ট কৰা হোৱা নাই এইটোতো আগতে কৰা হৈছিল এতিয়া আপোনাৰ ৰিচেণ্টলি ধৰক আজি 20-25 দিনমান হ'ল কোভিড সংক্ৰমণ বৃদ্ধিৰ বাবে অসমৰ 7 জিলাত ব্ৰতি আছে সম্পূৰ্ণ কণ্টেইনমেণ্ট জোন ৰেলেৰে সেই জিলাসমূহৰ পৰাও আহিছে বহু লোক এতিয়া এই দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট হিৰকৰ সহযোগত নৱদীপ চেতিয়া আৰু পল্লৱী বৰাৰ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী